এইটো ভিডিও ডিসকাস কৰিম DLED ফাৰ্ষ্ট সেমৰ পেপাৰ S16 অৰ্থাৎ পেডাগজি অফ মেথমেটিক্সৰ 2023 চনৰ ফাইনেল ইয়াৰ পেপাৰখন ইয়াত টোটাল মাৰ্কস আছে 35 আৰু সময় দিয়া হয় 2 ঘণ্টা আৰু 1 নম্বৰ কোৱেশ্চন আহিছিলে সমু উত্তৰ দিয়া 4টা কৰিব দিছে 1 কে আছে এ নম্বৰত আহিছিলে 2/3 আৰু 3/4 ৰ মাজৰ এটা পৰিমেয় সংখ্যা লিখা হেতু মই কৰি দেখাই দিছো চাই লব আৰু হেতু হ'ব 17/24 বি নম্বৰত আহিছিলে আটাইবোৰ সামন্তৰিকেই একোটা ট্ৰেপিজিয়াম উক্তিটো সত্য নে অসত্য এটো হৈছে অসত্য সি নম্বৰত আহিছিলে গাণিতীয়কৰণ বুলিলে কি বুজা শিশু বা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰজ্ঞাত্মক বিকাশৰ ক্ষেত্ৰত গণিত হল এক অপৰিহাৰ্য বিষয় তেওঁলোকে গণিত শিক্ষণ প্ৰক্ৰিয়াৰ যোগেদি যুক্তিগত চিন্তাৰ বিকাশ ঘটোৱাৰ গুণৰাজি দক্ষতা অৰ্জন নিজকে নিয়োজনযোগ্য প্ৰাপ্তবয়স্ক ব্যক্তিলৈ ৰূপান্তৰিত কৰি আৰ্থ-সামাজিক দিশত অৰিহণা যোগাব পৰা সক্ষমতাই হৈছে গাণিতীয়কৰণ ডি নম্বৰত আহিছিলে গণিত শিক্ষণৰ এটা প্ৰধান উদ্দেশ্য লিখা এটো 2022 ৰ পেপাৰ ডিসকাস কৰা হৈছে তাৰ পৰা চাই লব 2 নম্বৰত আহিছিলে তলত প্ৰশ্নবোৰৰ উত্তৰ লিখা ইয়াত 5টা কৰিব দিছে টোটাল 10 নম্বৰ আছে 2 কে আছে প্ৰথমটো সৰল কৰিবলৈ আহিছিলে হেতু মই কৰি দিছো আপোনালোকে চাই লব বি নম্বৰত আহিছিলে 73.905 ত 9 ৰ স্থানীয় মান কিমান সংখ্যাটোক বিস্তৃত ৰূপত লিখা এটো মই কৰি দিছো চাই লব 2022 চনৰ যেটো কোৱেশ্চন আহিছিলে 85.275 ত 7 ৰ স্থানীয় মান কিমান হেতু অলপ মোক কৰা খেলিমেলি হৈছিলে তাৰ কাৰেক্ট আনসাৰটো মই কমেন্টত পিন কৰি দিছিলো গৈ তাত চাই লব সি নম্বৰত আহিছিলে গণিতৰ ব্যৱহাৰিক মূল্য কি গণিতৰ অসংখ্য ব্যৱহাৰিক মূল্য আছে গণিতত সমালোচনাত্মক চিন্তাধাৰা আৰু সমস্যা সমাধানৰ দক্ষতা শিকোৱা হয় যিটো বাস্তৱ জীৱনৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে অপৰিহাৰ্য গণিত হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ ভাষা যিটো নিয়ম নীতি আৰু পৰিঘটনাক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয় ব্যক্তিগত বিত্ত বাজেট বিনিয়োগ আৰু অৰ্থনৈতিক ধাৰা বুজিবলৈ গণিত অতি প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ ৰন্ধা বঢ়া বজাৰ কৰা আমাৰ দৈনন্দিন জীৱনৰ সৰু ডাঙৰ যিকোনো সিদ্ধান্ত লোৱাৰ বাবে গণিত অতি প্ৰয়োজনীয় ডি নম্বৰত আহিছিলে গণিত শিক্ষণৰ ওপৰত থকা দুটা জনবিশ্বাস উল্লেখ কৰা হেতু হ'ব গণিত কেৱল মুখস্থ কৰাতকৈ বুজাটো অধিক গুৰুত্বপূৰ্ণ গণিত এটা কঠিন বিষয় গণিত শিকিবলৈ ধৈৰ্য আৰু অভ্যাসৰ প্ৰয়োজন এনেবোৰ জনবিশ্বাস আছে ই নম্বৰত আহিছিলে সংখ্যা ৰেখা ব্যৱহাৰ কৰি -5 + 2 ৰ মান নিৰ্ণয় কৰিবলৈ ছাত্ৰ-ছাত্ৰীক কেনেদৰে শিকাবা ব্যাখ্যা কৰা এটো কৰি দেখুৱা আছে চাই লব 3 নম্বৰত আহিছিলে উত্তৰ লিখা ইয়াত 3টা কৰিবলৈ দিছিলে 3 নম্বৰ আছে টোটাল 9 নম্বৰ এ নম্বৰত আহিছিলে গণিত ব্যৱহাৰ হোৱা যিকোনো দুটা বৃত্তি উল্লেখ কৰা সেই বৃত্তিসমূহত গণিত কেনেদৰে ব্যৱহাৰ হয় বুজাই লিখা আমি জানো যে এনেকুৱা কোনো বৃত্তি নাই য'ত গণিত ব্যৱহাৰ নহয় তথাপিও গণিত ব্যৱহাৰ হোৱা দুটা বৃত্তি তলত উল্লেখ কৰা হ'ল তথ্যবিজ্ঞানীসকলে জটিল তথ্য সংগ্ৰহ বিশ্লেষণ কৰিবলৈ গাণিতিক কৌশল ব্যৱহাৰ কৰে 2 নম্বৰ মহাকাশ অভিযন্তাসকলে বিমান মহাকাশযান ডিজাইন বা নিৰ্মাণৰ বাবে গণিতৰ ওপৰত নিৰ্ভৰ কৰে বি নম্বৰত আহিছিলে সংখ্যাৰ পূৰ্বজ্ঞান বুলিলে কি বুজা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ পূৰ্বজ্ঞানৰ বিষয়ে বুজ ল'বলৈ দুটা প্ৰশ্ন প্ৰস্তুত কৰি উলিওৱা সংখ্যাৰ পূৰ্বজ্ঞান বুলিলে শিশুৱে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ আগতেই গঢ়ি তোলা সংখ্যাৰ মৌলিক ধাৰণা আৰু বুজাবুজিক বুজায় যেনে যোগ বিয়োগ গণনা ডাঙৰ সৰু ওখ চাপৰ আদি এই ধাৰণাসমূহে ভৱিষ্যতৰ গণিতৰ দক্ষতাৰ ভিত্তি স্থাপন কৰে ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ পূৰ্বজ্ঞানৰ বিষয়ে বুজিবলৈ বিভিন্ন ধৰণে প্ৰশ্ন প্ৰস্তুত কৰিব পাৰি দুটা পাচিত বেলেগ বেলেগ পৰিমাণৰ বস্তু থব পাৰি উদাহৰণস্বৰূপে আম থব পাৰো প্ৰশ্নবোৰ তাৰ পিছত এনেকুৱা হ'ব কোনটো পাচিত বেছি আম আছে পাচি 8 কিমান আম আছে পাচিত বিত কিমান আম আছে তেনেকৈ আমি ক'ব পাৰো বা দুটা আম আমি লৈ পেলাই কোনটো আম ডাঙৰ কোনটো আম সৰু এনেকৈ আমি সুধিব পাৰো সি নম্বৰত আহিছিলে এটা সমদ্বিবাহু ত্ৰিভুজৰ কালি 60 বৰ্গ সেন্টিমিটাৰ আৰু উচ্চতা 15 মিটাৰ হলে ত্ৰিভুজটোৰ ভূমিৰ দৈৰ্ঘ্য কিমান ত্ৰিভুজটোৰ আন দুটাৰ বাহুৰ প্ৰত্যেকৰে দৈৰ্ঘ্য 5 মিটাৰকৈ হলে ইয়াৰ পৰিসীমা কিমান হ'ব এটো কৰি দেখুৱা আছে চাই লব 4 নম্বৰ কোৱেশ্চন আহিছিলে গণিত শিক্ষণৰ আৰোহী আৰু অৱৰোহী পদ্ধতিৰ মাজৰ পাৰ্থক্য কি এগৰাকী গণিত শিক্ষক হিচাপে তুমি কোনটো পদ্ধতিক অগ্ৰাধিকাৰ দিবা কাৰণ দৰ্শোৱা আৰোহী আৰু অৱৰোহী পদ্ধতিটো গুটেইগিটা ইয়াৰতে আহিছে গতিকে মই ডিসকাস কৰি থৈছো 2021 চনৰ পেপাৰখনত গতিকে আপুনি 2021 চনৰ ভিডিওটো চাই লব 5 নম্বৰ আহিছিলে সূত্ৰ লিখি উদাহৰণ দিয়া চিত্ৰসহ যিকোনো দুটা টোটাল 4 নম্বৰ আছে এ নম্বৰ দিছিলে স্থূলকোণী ত্ৰিভুজ স্থূলকোণী ত্ৰিভুজ হৈছে এনে এটা ত্ৰিভুজ য'ত ইয়াৰ এটা কোণ 90 ডিগ্ৰীতকৈ বেছি অৰ্থাৎ এটা স্থূলকোণী ত্ৰিভুজৰ এটা স্থূলকোণ থাকে যিটো হৈছে 90 ডিগ্ৰীতকৈ অধিক 180 ডিগ্ৰীতকৈ কম জোখৰ হয় ছবিটো মাকি দেখাই দিছো চাই লব বিত আহিছিলে লম্ব ৰেখা হল এনে দুডাল সৰল ৰেখা যিয়ে আন এডাল ৰেখাৰ সৈতে কটাকটি কৰি 90 ডিগ্ৰী কোণ উৎপন্ন কৰে এনেদৰে চিহ্নিত কৰা হয় বিপৰীত কোণ দুডাল সৰল ৰেখাই পৰস্পৰ ছেদ কৰিলে ছেদবিন্দুত 4টা কোণৰ উৎপন্ন হয় তাৰে যিকোনো এটা কোণৰ বিপৰীত কোণটোকে বিপৰীত কোণ বোলে
বিপৰীতপূৰ্ণ দেখুওৱা হৈছে 6 নম্বৰত আহিছিলে জ্যামিতিক পিতৃ হিচাপে কাক অভিহিত কৰা হয় তেখেতে গণিত শাস্ত্ৰলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে চমুকৈ লিখা টোটেল 4 নম্বৰ ইউক্লিডক জ্যামিতিৰ পিতৃ হিচাপে অভিহিত কৰা হয় আৰু ইউক্লিডে গণিত শাস্ত্ৰলৈ কেনেকুৱা ধৰণৰ অৱদান আগবঢ়াইছে সেইবোৰ মই 2021 আৰু 22 দুটা ভিডিঅ'তে ডিসকাস কৰি থোৱা আছে একেবাৰে ভিডিঅ'টো শেষলৈ চাব তাতে আছে আৰু তাৰ পিছত যেটো কোৱেশ্চন আহিছিলে ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় গণিত দিৱস কোনজন গণিতজ্ঞৰ জন্মদিনত উদযাপন কৰা হয় সেয়া হৈছে ৰামানুজন তেখেতে গণিত শাস্ত্ৰলৈ আগবঢ়োৱা অৱদানৰ বিষয়েও ডিসকাস কৰা হৈছে 2021 চনৰ ভিডিঅ'টো আছে আৰু 2022 চনৰ ভিডিঅ'টো লাষ্ট অফালে আছে গতিকে চাই ল'ব গতিকে এইখনে আছিল 2023 চনৰ পেডাগজি অফ ম্যাথমেটিক্সৰ পেপাৰখন গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে